নমস্কাৰ মই ময়ূৰীছ ডেইলিজ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু মই আপোনালোকক আজি লৈ আহিছো টাইম এণ্ড ৱৰ্কৰ কোৱেশ্চন সলভ কৰাবলৈ ট্ৰাই কৰিম আৰু টাইম এণ্ড ৱৰ্কৰ আমি তিনিটা পাৰ্টত গোটেইখিনি কনসেপ্ট দিবলৈ মই চেষ্টা কৰিছো তো গতিকে আপোনালোকে ভিডিঅটো চাই থাকিব আৰু কেনে পালে জনাব আৰু টাইম এণ্ড ৱৰ্ক শেষৰ পিছতেই আপোনালোকে কি মানে পঢ়িব মানে কি চাব বিচাৰিব হেতু জনাব কি টপিকৰ ওপৰত আপোনালোকে বিচাৰিছে তো ইয়াৰে আগত আমি ডিসকাস কিহৰ কৰিলো ৰেশিয়ান প্ৰপোৰ্শন এণ্ড আগতেও কৈছো যে ৰেশিয়ান প্ৰপোৰ্শন আপোনালোকে কি কৰিব প্ৰথমতে ভিডিও কেটা চাব তাৰ পিছতে টাইম এণ্ড ৱৰ্কৰ ভিডিও ষ্টাৰ্ট কৰিব নহলে কিছু ক্ষেত্ৰত আপোনালোকে কি হ'ব বুজাত অসুবিধা হ'ব বাকি আপোনালোকে এডিআৰিৰ বাবে বা আন যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে আপোনালোকৰ প্ৰিপাৰেচন কেনে চলিছে হেও কমেন্ট কৰি জনাব তো গতিকে ভিডিওটো আৰম্ভ কৰো আজি স্টাৰ্ট কৰিবলৈ লৈছো টাইম এণ্ড ৱৰ্কৰ আৰু মই আপোনালোকক কনফিডেন্সলি ক'ব পাৰো যে মই যিখিনি শিকাম ইয়াতে সেইখিনি কনসেপ্ট আপোনালোকে যদি পুৰা ভালকৈ প্ৰেক্টিস কৰে আৰু ক্লিয়াৰ কৰে তেতিয়া হলে মই ভাবো যে আপোনালোকে এইখিনি পঢ়িলে হয়তো আপোনালোকৰ কাৰণে এনাফ আৰু ইয়াতকে মানে আপোনালোকে হয়তো ইয়াতকে আৰু বেছি দৰকাৰ নহব তো যিমানখিনি আছে মই আপোনালোকৰ ইয়াৰ পৰা যিখিনি কোৱেশ্চন আহিব সম্পূৰ্ণ মই ইয়াত আপোনালোকৰ সিলেবাস কমপ্লিট কৰিম গতিকে ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব বাকি প্ৰেক্টিস কৰিব প্ৰেক্টিস নকৰিলেতো একো নহবই তো গতিকে ঠিক আছে তো ওকে তো টাইম এণ্ড ৱৰ্ক তো কি হয় প্ৰথম কথা আহিলে কি যে এফিচিয়েন্সি কি হয় এফিচিয়েন্সি হৈছে ধৰি লওক এজন মানুহ আছে হে মানুহজনে 4 আৱাৰত এটা কাম কৰিব পাৰে ধৰি লওক ইটা ভাঙিব পাৰে বা কিবা এটা কাম কৰিব পাৰে 20 টা ইটা ভাঙিব পাৰে ঠিক আছে তেতিয়া হলে হে মানুহজনে 1 আৱাৰত কিমানটা ইটা ভাঙিব পাৰিব 5 এইটা কি হৈছে এফিচিয়েন্সি দ্যাট মিন্স 1 ঘন্টাত বা যদি সেকেন্ডত থাকে সেকেন্ডত বা মিনিটত থাকে মিনিটত তেও হে কামটো কিমান কৰিব পাৰিব হেতুকে আমি কি বুলি কও এফিচিয়েন্সি বুলি কও তো গতিকে এফিচিয়েন্সি মিন্স কি এজন মানুহে কিমান কাম কৰিব পাৰিব তেও হে কামটা কৰিব পৰা যোগ্যতা আৰু হেতুকে আমি ফৰ্মুলাটো কি হয় টোটাল ওয়ার্ক বাই টোটাল টাইম ওকে এটা সব এফিচিয়েন্সি কি হয় এফিচিয়েন্সি সদায় টাইমৰ ইনভাৰ্সলি প্ৰপোৰ্শনাল হয় আমি জানো যে এফিচিয়েন্সি কি হয় টাইমৰ ইনভাৰ্সলি প্ৰপোৰ্শনাল হয় এজন মানুহে যিকোনো এটা কাম ধৰি লওক দুজন মানুহ আছে এজন মানুহ আছে এ আৰু এজন মানুহ আছে বি তো কি হৈছে দুইজনকে 20 টা ইটা ভাঙিবলৈ দিয়া হৈছে আৰু এ কি কৰিছে এ 1 আৱাৰত 5 টাকে ভাঙে আৰু বি এ 1 আৱাৰত 4 টাকে ভাঙে ঠিক আছে তেতিয়া হলে এক গুটে কেটা ভাঙিবৰ কাৰণে কিমান সময় লাগিব 4 আৱাৰ্স লাগিব আৰু বি কিমান সময় লাগিব 5 আৱাৰ্স লাগিব দেখিছেনে দ্যাট মিন্স এফিচিয়েন্সি যেতিয়া এ বেছি আছিল তাক কি হৈছে এক সময়টো কম লাগিছে আৰু বি ক্ষেত্ৰত কি হৈছে এফিচিয়েন্সিটো কম হৈছে দ্যাটস ওয়াই ইয়াৰ কি হৈছে সময়টো বেছি লাগিছে ইয়াৰ পৰা আমি গম পাইছো যে যাৰ এফিচিয়েন্সি বেছি তেও যিকোনো এটা কাম কমপ্লিট কৰিবৰ কাৰণে সময়টো কম লাগিব আৰু যাৰ এফিচিয়েন্সি কম তেও সময়টো বেছি লাগিব গতিকে আমি ইয়াৰ পৰা এটা ফৰ্মুলা পাওঁ সেই ফৰ্মুলাটো কি হৈছে যে E1 / E2 = T2 / T1 কিয় পাইছো যেহেতু আপোনাৰ কি হয় এফিচিয়েন্সি ইনভাৰ্সলি প্ৰপোৰ্শনাল টু টাইম ঠিক আছে এতিয়া আহিলে টোটাল ওয়ার্ক হল তো টোটাল ওয়ার্কৰ কাৰণে হল এটো ফৰ্মুলা টোটাল ওয়ার্ক = এফিচিয়েন্সি * টোটাল টাইম বস এটো আপোনালোকে মনত ৰাখিব তো আমি নেক্সট কোৱেশ্চনত গৈছো কোৱেশ্চন কৰালেহে আপোনালোকে বুজি পাব ওকে Question number 1 তো question number 1 ত কি কৈছে A is 20% more efficient than B if B alone can finish a piece of work in 30 days then in how many days A alone can finish the same piece of work okay এটা সব কি কৈছে question ত A is 20% more efficient than B A efficiency B কৈ 20% বেছি তেতিয়া হলে efficiency efficiency কাৰণে a efficiency bit কৈ বেছি কিমান বেছি বুলি কৈছে 20% বেছি তো লাষ্ট আপোনালোক যেতিয়া ৰেশিয়ান প্ৰপোৰ্শন শিকাইছিল তেতিয়াও কৈছিল যে 20% বেছি বুলি কয় হদাই কি কৰিব 120 লিখিব ঠিক
ওকে ইয়াক যদি আমি 20 ৰে কাটাকাটি কৰো কিমান হ'ব 5 আৰু ইয়াতে কিমান থাকিব 6 that means efficiency যেটো আপোনাৰ ৰেশিও হ'ব এটো কিমান হ'ব 6/5 ওকে এটা চাও আমি আগতে কৈ আছিল যে efficiency কি হয় টাইমৰ ৰেচিপ্ৰকেল হয় তো গতিকে টাইমৰ কাৰণে a/b কিমান হ'ব এটো উল্টা হৈ যাব 5/6 okay এটা কোৱেশ্চনটোত কি কৈছে b alone can finish a piece of work in 30 days তেতিয়া হলে b এটা কাম কিমান ডেজত কমপ্লিট কৰিব পাৰে 30 ডেজত okay তো ৰেশিয়ান প্ৰপৰ্চন হিকাটা মই কৈছিল যে মই সব আপোনাৰ ৰেশিয়ান প্ৰপৰ্চনৰ থ্ৰু দি কৰিম তো 6p = কিমান হ'ব 30 তো 1p = কিমান হ'ব 5 তেতিয়া হলে কাৰ কাৰণে হতিছে কোৱেশ্চনটো a কাৰণে তো a কাৰণে কিমান আছে 5 তেতিয়া হলে 5p = কিমান হ'ব 25 okay তো आंसर কিমান হ'ব 25 ঠিক আছে এতিয়া এই কোৱেশ্চনটোতে মই যদি কোৱেশ্চনটোত এনেকৈ খুদিলে হলে যে কোৱেশ্চনটো ইয়াতে আৰু এটা পাৰ্ট লগাই দিলে হলে যে a আৰু b দুইজনে একেলগে যদি কামটো কৰিলে হলে তেতিয়া হলে কিমান দিন লাগিলে হলে ঠিক আছে এটা সব total work = কিমান হ'ব total work = কি হয় efficiency যেহেতু আমাক b ৰ কাৰণে দিছিলে তো b ৰ কাৰণে b alone can finish a piece of work in 30 days তো আমি কি পঢ়িছিলো যে total work = efficiency into total time কিমান হয় 30 into b efficiency কিমান হয় b এটো efficiency কিমান 5 okay এটা চাও যেহেতু কোৱেশ্চনটোত কি কৈছে a আৰু b একেলগে কিমান দিনত কমপ্লিট কৰিব গতিকে a আৰু b কি হ'ব এফিচিয়েন্সি দুটা এড হৈ যাব a আৰু b এফিচিয়েন্সি কিমান হ'ব 11 বাকি এটো ক্যান্সেল কৰিলে যেটো आंसर হ'ব হেতে okay question number 2 তো question number 2 ত কৈছে efficiency of p is 3/4 of q তো efficiency কি হ'ব efficiency p/q equal to কিমান হ'ব 3/4 যতে কি q can finish a piece of work in 2/3 time than r okay এটাত কি দিছে সব এটাত কি দিছে efficiency আৰু এটাত কি দিছে টাইম দিছে ঠিক আছে আৰু আমাক কি দিছে নেক্সট টাইমৰ কাৰণে কি দিছে q/r দিছে নহয় জানো q/r কিমান দিছে 2/3 এতিয়া চাও সৰি by 3 okay এতিয়া চাও আমি কি জানো অলৰেডি আমি কৈ আহিছিলো যে যদি হে আমাক টাইম দিয়া থাকে আমি তেতিয়া হলে তাৰ পৰা কি উলিয়াব পাৰো এফিচিয়েন্সি উলিয়াব পাৰো এফিচিয়েন্সি তো হতে কি হৈ যায় ৰেচিপ্ৰকেল হৈ যায় তো এফিচিয়েন্সি অফ q and r কিমান হ'ব 3/2 ঠিক আছে এটা চাও ইয়াত এফিচিয়েন্সি p কিমান পাইছে 3 পাইছে q কিমান পাইছে 4 পাইছে ইয়াত q কিমান পাইছে 3 পাইছে ইয়াত r কিমান পাইছে 2 পাইছে তো দ্যাট মিন্স এফিচিয়েন্সি কাৰণে যেনেকে মই আপোনালোকক ৰেশিও এণ্ড প্ৰপৰ্চনত শিকাইছিলো p is to q কিমান আছে 3 is to 4 আৰু q is to r কিমান আছে 3 is to 2 যদি আপোনালোকে ৰেশিও এণ্ড প্ৰপৰ্চনৰ ভিডিও এটা চোৱা নাই তেতিয়া হলে কিন্তু ইয়াত বুজি পোৱাত আপোনালোকৰ অসুবিধা হ'ব ঠিক আছে তেতিয়া হলে p is to q is to r for efficiency ৰেশিওটো কিমান হ'ব এনেকে ইনটু হ'ব এনেকে ইনটু হ'ব এনেকে ইনটু হ'ব ঠিক আছে 9 12 8 okay এটা কোৱেশ্চনটোত কি সুধিছে calculate time taken by p to finish the same piece of work if r can finish it in 18 days okay এতিয়া আমি কি কৰিম total work done উলিয়াম ঠিক আছে total work done কি কাৰণে আছে if r can finish in 18 days তো r ৰ কাৰণে টাইম কিমান হ'ব 18 আৰু r ৰ এফিচিয়েন্সি কিমান হ'ব 8 এটো হ'ব total work এটা এই কোৱেশ্চনটোত কি হৈছে p এ কিমান টাইমত কমপ্লিট কৰিব কামটো তো টাইম ফৰ p কিমান হ'ব এটো হৈছে total work done তো আমাক সদায় লাগিবই 18 into
8 আৰু p ৰ কাৰণে efficiency কিমান হয় 9 তো आंसर কিমান হ'ব 16 total work done আমি হাতে উলিয়াবই লাগিব তো total work done ৰ কাৰণে মই ফৰ্মুলা দি দিছিলো efficiency into total time তো যেহেতু r ৰ কাৰণে টাইম দিয়া হৈছে গতিকে মই r ৰ টাইম আৰু r ৰ efficiency টো দি total work done উলিয়াইছো যাৰ কাৰণে দিয়া হয় তাৰ কাৰণে উলিয়ালে হল যিকোনো এটা ললে হৈ যায় question number 3 Okay, question number 3 ki koise Ram, Shyam and Mohan can finish a piece of work in 12, 15 and 20 days respectively. In how many days together can finish it completely? ঠিক আছে তো এনেকা question কি হয় Rame eta কাম কিমান daysত কৰিব পাৰে 12 days ঠিক আছে তাৰপিছত আহিলে Shyam কিমান daysত কৰিব পাৰে 15 days আৰু Mohane kiman daysot kam to complete koribo pare 20 days ঠিক আছে তো সব এনেকা কোৱেশ্চনত Rame kiman daysot koribo pare 12 days Shyame kimanot koribo pare 15 days Mohane kiman daysot koribo pare 20 days এ আমি যেতিয়া হৰতে স্কুল থাকিছিল আমি কেনে কৈছিল 1/12 1 দিনত কেনে কৰিব পাৰে এনেকে দিছিল এনেকে কৰিলে কি হয় সময়টো বহুত বেছি লাগে গতিকে কি হয় মই আপোনালোকক শৰ্ট ট্ৰিক্স দেখাইছো যাতে আপোনালোকে যিমান দূৰ সম্ভৱ সিমান দূৰ জলদি শেষ কৰিব পাৰে ঠিক আছে কাম এতিয়া সব ইয়াতে আমাক কি লাগিব টোটাল ওয়ার্ক লাগিব ঠিক আছে তো আমি তো টোটাল ওয়ার্ক নাজানো তো গতিকে আমি কি কৰিব লাগে এই নাম্বার অফ ডেজ কেটাৰ কি উলিয়াব লাগে LCM উলিয়াব লাগে যদি এফিচিয়েন্সি দিয়া থাকিলে হলে গুটে তিনটাৰে তেতিয়াও আমি কি কৰিলো হলে তাৰপৰা আমি LCM ললো হেতেন তেতিয়াহলে 12 15 and 20 LCM কিমান হ'ব 60 ওকে এতিয়া চাও আমি কি জানো এফিচিয়েন্সি কাৰণে ফৰ্মুলা কি হয় টোটাল ওয়ার্ক ডান বাই টাইম ভাজন তেতিয়াহলে এফিচিয়েন্সি তো ৰামৰ কাৰণে কিমান হ'ব 12/60 that means okay তাৰপিছত আহিলে শ্যামৰ কাৰণে কিমান হ'ব 60/15 4 sorry okay the শ্যামৰ কাৰণে কিমান হ'ব 60/15 that means 4 আৰু মোহনৰ কাৰণে কিমান হ'ব 60/20 that means 3 okay আৰু কোনটো ফৰ্মুলা এটা ফৰ্মুলা মানে প্ৰথমতে দিয়া ফৰ্মুলাটো মতে ঠিক আছে এটা কোৱেশ্চনটো কি সুধিছে চাও in how many days together can finish it completely আমাক কি উলিয়াবলৈ দিছে টাইম উলিয়াবলৈ দিছে আৰু কি কৈছে Ram plus Shyam plus Mohan গুটে তিনজনে একেলগে কিমান কমপ্লিট কৰিব তাৰ কাৰণে ফৰ্মুলা কি হ'ব টোটাল ওয়ার্ক ডান বাই এ গুটেই তিনিজনৰ কি হ'ব এফিচিয়েন্সি ঠিক আছে এতিয়া মানে আপোনালোকৰ যদি এফিচিয়েন্সি দিয়া থাকে টাইম উলিয়াব লাগিব টাইম যদি দিয়া থাকে এফিচিয়েন্সি উলিয়াব লাগিব তাৰ কাৰণে আমি সদায় কি জানিব লাগিব টোটাল ওয়ার্ক ডান জানিব লাগিব নহয় জানো তো টোটাল ওয়ার্ক ডান কিমান হ'ব 60 কাৰণ কোৱেশ্চনটোত আমাক টোটাল ওয়ার্ক উলিয়াবলৈ কোৱা নাই এক্স্যাক্টলি 60 টোটাল ওয়ার্ক নহয় আমি যেটো LCM লৈছো কিন্তু আমাকটো আনসাৰটো টোটাল ওয়ার্ক ডান নালাগে গতিকে আমি কি কৰিছো ডাইৰেক্ট LCM লৈ লৈছো আৰু এফিচিয়েন্সি তিনটা এফিচিয়েন্সি কিমান হ'ব 5 + 4 + 3 হৈ গল তো আমি যদি ইয়া ক্যান্সেল কৰো आंसर কিমান হ'ব 5 that means তিনজনে মিলি কামটো কিমান দিছত কমপ্লিট কৰিব 5 দিছত কমপ্লিট কৰি দিব ওকে question number 4 আপোনালোকে এফিচিয়েন্সি টাইম এন্ড টোটাল ওয়ার্ক এটাৰ মাজৰ ৰিলেশনটো যদি ধৰি লব পাৰিছে তেতিয়া হলে আপোনালোকে খুব সহজে এটো বুজি পাব ওকে কি কৈছে কোৱেশ্চনটোত A and B can make a wall in 15 days and 20 days respectively okay কি কৈছে A এটা কাম কিমান দিনত কমপ্লিট কৰিব পাৰে 15 daysত কমপ্লিট কৰিব পাৰে আৰু B এ সেম কাম কিমান দিনত কৰিব পাৰে 20 daysত কমপ্লিট কৰিব পাৰে ঠিক আছে while C can destroy the complete build wall in a certain number of days if they all start the work together then the wall is completely in 30 days okay তো C কি কৰিব C destroy কৰিব কিন্তু C কিমান days লাগে মানে C হে কামটো কমপ্লিট শেষ কৰিবলৈ কিমান দিন লাগিব আমি হেতু নাজানো কিন্তু গুটেই তিনিজনে যদি কামটো একেলগে কৰে মানে দুজনে বনাব কিন্তু এজনে ভাঙিব কি কৰিব A আৰু B এ
বনাব এ অকলে কিমান ডেজত পাৰে 15 আৰু বি এ অকলে কিমান ডেজত পাৰে 20 ডেজত কিন্তু সি এ কি কৰিব হে এ আৰু বি এ গঠা ওয়ালখনক কি কৰিব ভাঙি পেলাব তো তেতিয়া হলে কি হয় তো সি আগতে তিনজনে মানে দুজনে বনাব আৰু এজনে ভাঙিব হে কামটো কমপ্লিট কৰোতে আপোনাক কিমান সময় লাগিব বুলি কৈছে মানে a প্লাস b যেটো সি এ ভাঙিব দ্যাটস ওয়াই মই মাইনাস সি দিছো কিন্তু প্লাস ইউ দিব পাৰে ইয়াত কোনো কথা নাই ইয়াত ইমান প্লাস মাইনাসৰ লজিক নাই কিমান ডেজ লাগিব টোটাল 30 ডেজ লাগিব তেতিয়া হলে কোৱেশ্চনটো কি সুধিছে যে সি এ যদি অকলে ভাঙে তেতিয়া হলে এই কামটো মানে ভাঙিবৰ কাৰণে কিমান ডেজ লাগিব তাৰ কাৰণে আপোনালোক কি লাগিব প্ৰথম কথা টোটাল ওয়াৰ্ক ডান লাগিব নহয় জানো টোটাল ওয়ার্ক ডান লাগিব ওকে আমাৰ ওচৰত a আৰু b ভ্যালু আছে তো আমি a আৰু b ৰে এলসিএম লৈ লম নহলে c টো যেহেতু নাই তো ইহত দুটাৰ কাৰণে এলসিএম কিমান হ'ব 60 ঠিক আছে ওকে এতিয়া a ৰ কাৰণে এফিশিয়েন্সি এটো কি হৈছে ডেজ আৰু এফিশিয়েন্সি a ৰ কাৰণে এফিশিয়েন্সি কিমান হ'ব 4 আৰু b ৰ কাৰণে এফিশিয়েন্সি কিমান হ'ব 3 এতিয়া চাওক যেটো আমাক কি কৈছে আমি কি জানো যে টোটাল ওয়ার্ক ডান ইকুয়াল টু কি হয় এফিশিয়েন্সি ইনটু টোটাল টাইম ঠিক আছে এতিয়া টোটাল ওয়ার্ক ডান কিমান হৈ গল 60 এফিশিয়েন্সি তিনিজনৰ এফিশিয়েন্সি হ'ব তো a আৰু b এফিশিয়েন্সি কিমান হ'ব 7 4 plus 3 7 বাকি c আমি এফিশিয়েন্সি না জানো দ্যাটস ওয়াই আমি c বুলি লিখি থৈ দিছো আৰু যেহেতু তে ভাঙিছে হেকানে মই -c বুলি লিখি থৈছো ইনটু নাম্বার অফ ডেজ কিমান 30 ওকে কাৰণ তিনিজনা মিলি যেতিয়া বনাইছে তেতিয়া কিমান লাগিব 30 কাটা কাটি গলে কিমান থাকিলে 2 তো কিমান হ'ব 2 ইকুৱেল টু 7 minus c তো c ইকুৱেল টু কিমান হ'ব 5 the answer kiman hobo 5 next question okay question number 5 number question ki hoise a b and c can finish a piece of work in 12 15 and 20 days respectively they started together but b left in 3 days before the completion of work calculate the number of days in which the work is completed okay to eneka type of question ahibo pare yate ki korise a b and c tinijone mili eta kaam korise যদি হে কামটো এ অকলে কইলে হলে তেতিয়া হলে কামটো কিমান ডেজত কমপ্লিট কৰিলে হেতেন 12 আৰু বি এ যদি অকলে কইলে হেতেন 15 আৰু সি এ কি কৰিছে 20 ডেজত হে কৰি দিলে হলে কিন্তু তিনিজনে মিলি কামটো কৰি আছিল কিন্তু ইয়াতে কি কৰিলে বি এ কামটো এৰি দিলে ঠিক আছে বি এ কামটো এৰি দিলে কিমান ডেজত এৰি দিলে কামটো শেষ হোৱাৰ 3 দিনৰ আগত কামটো এৰি দিছে তেতিয়া হলে বাকি যিখিনি কাম বাকি থাকিলে হে কামখিনি কোনে কৰিলে এ আৰু সি এ কৰিলে সেই কামটো শেষ কৰোতে কিমান সময় লাগিলে হেতু হতিছে ঠিক আছে তো ইয়াতো সেম তো এ কামটো কৰিছে কিমান ডেজ 12 ডেজ বি এ কিমান ডেজত কমপ্লিট কৰিছে 15 আৰু সি এ কিমান ডেজত কমপ্লিট কৰিছে 20 তো আমি যদি তিনটাৰ এলসিএম লওঁ কিমান পাম 60 ঠিক আছে তেতিয়া হলে এফিশিয়েন্সি এৰ কাৰণে এফিশিয়েন্সি কিমান হ'ব 5 60 by 12 5 আৰু বি ৰ কাৰণে কিমান হ'ব 4 আৰু সি ৰ কাৰণে কিমান হ'ব 3 ঠিক আছে এতিয়া সব এতে জানিব কামটো তো ইয়াৰ পৰা ইয়ালৈকে টোটাল কিমান কাম আছে 60 টো কৰ পৰা পাইছো কাৰণ এটো টোটাল ওয়ার্ক ডান যেহেতু 60 হয় দ্যাটস আমি 60 এটা সব কোৱেশ্চনটো কি কৰিছে গুটে তিনিজনে কামটো কৰিছে কিন্তু বিএ কি কৰিছে কামটো শেষ হোৱাৰ 3 দিনৰ আগত কামটো এৰি দিছে তো টোটাল কিমান ডেজ লাগিছে আমি নাজানো কিন্তু লাষ্টৰ 3 দিন এই লাষ্টৰ 3 দিন কি কৰিছে লাষ্টৰ 3 দিন কোনে কামটো কৰিছে এ আৰু সি এ কৰিছে কিয়নো বাকি বি লেফট আছে বাকি যিখিনি ডেজ থাকিলে ইয়াত কিমান ডেজ থাকিলে আমি নাজানো এটো আমি কিমান ডেজ থাকিলে নাজানো ওকে তো ইয়াৰ পৰা লাগে কিমান ডেজ থাকিলে আমি নাজানো কিন্তু এই কামখিনি কোনে কৰিছে এ কৰিছে বি এ কৰিছে আৰু সি এ কৰিছে ঠিক আছে এটা সব এ পাৰ্টটো
A আৰু C এ কাম কৰিছে তো A আৰু C এফিচিয়েন্সি কিমান হ'ব 5 + 3 দ্যাটস ওয়াই 8 ইনটু ঠিক আছে কিমান ডেজ কৰিছে 3 ডেজ কৰিছে তাৰ মানে A আৰু C এ লাষ্টৰ 3 দিনত কিমান কাম কৰিলে 24 কাম কৰিলে ঠিক আছে এটা সব টোটাল কাম কিমান আছিল 60 ৰে 24 কাম কোনে কৰিছে A আৰু C এ কৰিছে আৰু লাষ্টৰ 3 দিনত কৰিছে তেতিয়া হলে বাকি কিমান কাম থাকিলে 60 - 24 36 এটো পাৰ্ট কাম থাকিলে এতিয়া A পাৰ্টটো কোনে কৰিব A B আৰু C এ কৰিব তে A B C ৰ কাৰণে এখিনি কাম হয় এখিনি কাম ঠিক আছে এখিনি বাকি থকা কাম ৰিমেইনিং work আৰু A আৰু B আৰু C ৰ কাৰণে এফিচিয়েন্সি কিমান হ'ব এই তিনটা যদি আমি এড কৰো কিমান পাম 12 নহয় জানো তেতিয়া হলে এফিচিয়েন্সি 12 তো 12 ৰে যদি আমি ডিভাইড কৰি দিম তো ইয়াত কিমান ডেজ লাগিব 3 ডেজ লাগিব দ্যাট মিন্স A B C এ 3 দিন কাম কৰিব আৰু এফালে A আৰু C এ কেদিন কাম কৰিব 3 ডেজ কাম কৰিব তাৰমানে টোটাল নাম্বাৰ অফ ডেজ কিমান হ'ব 3 + 3 = কিমান ডেজ লাগিব 6 ডেজ তোমাক কোৱেশ্চনটো আকৌ এবাৰ বুজাই দিছো ইয়াতে কি হৈছে A এটা কাম কৰিবলে অকলে কৰিবলে ইয়াত 12 ডেজ লাগে B এ কৰিবলে 15 ডেজ লাগে আৰু C এ কৰিবলে 20 ডেজ লাগে যেহেতু আমি টোটাল ওয়ার্কটা নাজানো গতিকে আমি কি কৰিছো নিজে মানে ধৰি লৈছো আৰু হেতু কি কৰিছো হিয়তৰ এলসিএম লৈছো 12 60 ওকে এলসিএম তো হল 60 এতিয়া আমি প্ৰথমে যেতিয়া মই আপোনালোকৰ ভিডিওটো স্টাৰ্ট কৰিছিলো তেতিয়া মই প্ৰথমে ফৰ্মুলা এটা দিছিলো কি হৈছিলে টোটাল ওয়ার্ক ডান তো ইয়াৰ কাৰণে মই এটা ফৰ্মুলা দিছিলো কি দিছিলো টোটাল ওয়ার্ক ডান ইকুয়াল টু এফিচিয়েন্সি ইনটু টাইম টোটাল টাইম ঠিক আছে ওকে এতিয়া চাও যেহেতু ইয়াত আমাৰ টোটাল ওয়ার্ক ডান কিমান পাইছো 60 আৰু আমি টাইম কিমান পাইছো 12 ডেজ তেতিয়া হলে এফিচিয়েন্সি কিমান হ'ব টোটাল ওয়ার্ক ডান বাই টাইম দ্যাটস ওয়াই 60 ক আমি 12 ৰে যদি ডিভাইড কৰো 5 হ'ব ইয়াক যদি 60 ক আমি 15 ৰে ডিভাইড কৰো 4 হ'ব আৰু 60 ক যদি 20 ৰে ডিভাইড কৰো 3 একটা কি হৈছে এফিচিয়েন্সি A এফিচিয়েন্সি 5 B এফিচিয়েন্সি 4 আৰু C এফিচিয়েন্সি 3 ওকে এতিয়া গুটে কামটো 60 টা পার্ট বুলি আমি ধৰি লৈছো দ্যাটস ওয়াই 60 আমি নাজানো টোটাল কিমান ডেজ কাম কৰিছে কিন্তু আমি জানো যে লাষ্টৰ 3 দিন কি কৈছে লাষ্টৰ 3 দিন A আৰু C এ কৰিব কাৰণ ইয়াত কৈ দিছে যে B এ 3 দিনৰ আগত কামটো শেষ হোৱাৰ 3 দিনৰ আগত এৰি দিছে নহয় জানো গতিকে লাষ্টৰ 3 দিন কোনে কাম কৰিব A আৰু C এ কৰিব কেদিন কৰিব 3 দিন কৰিব তো A আৰু C আৰু C ৰ এফিচিয়েন্সি কিমান হয় 5 + 3 8 আৰু টোটাল ওয়ার্ক ডান লাগে তো 8 * 3 দ্যাটস 24 তো 60 পাৰ্টৰ 24 পাৰ্ট গুচি গল তো তেতিয়া হলে আৰু কাম কিমান বাকি থাকিলে ৰিমেইনিং ওয়ার্ক কিমান হল 36 আৰু তাক আমি হে কামখিনি বাকি থকা কামখিনি মানে প্ৰথমৰ কামখিনি কোনে কৰিব A B C গুটে তিনজনে কৰিব গতিকে A B C ইয়াৰ পৰা আমি যদি এফিচিয়েন্সি উলিয়াও 5 + 4 + 3 কিমান হ'ব 12 তো তাক 12 ৰে ডিভাইড কৰিলে কিমান হ'ব 3 ডেজ হ'ব ঠিক আছে তো টোটাল নাম্বাৰ অফ ডেজ কিমান হ'ল ইয়াত 3 ডেজ আৰু ইয়াত 3 ডেজ দ্যাটস ওয়াই 6 ডেজ Question number 6 So question number 6 at ki kaise A B and C can finish a piece of work in 10 days 12 days 15 days respectively they started together but A left after 2 days calculate the number of days in which the work is completed okay so a question to first question to jehkale parise moi bhabuse video to apnaloke post kori nije koribo to korar bisot answer to apnaloke ya milai sabo thik ase okay to ki kaise A B C তিনজন আছিল তো তিনিজনে A যদি কাম এটা অকলে কৰিলে হেতেন হে কামটো কৰিবলৈ তাক 10 ডেজ লাগিব B 12 ডেজ লাগিব আৰু C কিমান ডেজ লাগিব 15 ডেজ লাগিব যদি কি কৰিছে গুটেই তিনিজনে কামটো একেলগে কৰিছিলে কিন্তু কি কৰিছে দুদিন কামটো কৰি A এৰি দিলে বাকি যেখিনি কাম থাকিলে হে কামখিনি শেষ কৰিবলৈ calculate the number of days okay বাকি যেখিনি মানে কাম থাকিলে হে কামখিনি B আৰু C এ কৰিব তো টোটাল কিমান ডেজ লাগিলে হেতু খুদিছে ঠিক আছে okay ইয়াতো সেম তো A B C ঠিক আছে A ৰ কাৰণে কিমান ডেজ 10 ডেজ B ৰ কাৰণে কিমান ডেজ 12 ডেজ আৰু C ৰ কাৰণে কিমান ডেজ 15 ডেজ ঠিক আছে তো মই যদি টোটাল ওয়ার্ক ডান উলিয়াও টোটাল ওয়ার্ক ডান কেনেকে উলিয়াই ইহতৰ এই নাম্বাৰ অফ ডেজ কেটাৰ এলসিএম তো এলসিএম কিমান হ'ব 60 ঠিক আছে তেতিয়া হলে এফিচিয়েন্সি এৰ কাৰণে এফিচিয়েন্সি কিমান হ'ব 6
আৰু b কাৰণে এফিচিয়েন্সি কিমান হ'ব 5 আৰু c কাৰণে এফিচিয়েন্সি কিমান হ'ব 4 ওকে এতিয়া ইয়াৰ পৰা ইয়ালৈকে কামটো কিমান আছে 60 তো কোৱেশ্চনটোত কি কৈছে তেওঁলোকে একেলগে কামটো কৰিছিল কিমান দেশ একেলগে কামটো কৰিছিল দুদিন একেলগে কৰিছিল তাৰ পিছতহে কামটো এৰি দিছে তো তেতিয়া হলে দুদিন কি কৰিছে দুদিন একেলগে কৰিছে কোনে কোনে কৰিছে a কৰিছে b এ কৰিছে আৰু c এ কৰিছে তাৰ মানে কিমান পাৰ্ট কৰিলে 2 days that means 2 into efficiency of a b and c তো efficiency a কিমান হয় 6 plus efficiency b কিমান হয় 5 plus আৰু c efficiency কিমান হয় 4 that means 2 into 15 কিমান কৰিলে 30 ওকে তো 60 30 কৰি দিলে তো বাকি কিমান থাকিলে 30 পাৰ্টস থাকিলে তো বাকি থকা কামখিনি বাকি কিমান কাম থাকিলে 60 ৰে 30 পাৰ্ট a b c এ মিলি কৰিলে বাকি কিমান কাম থাকিলে 30 60 minus 30 আৰু হে কামটো কোনে কৰিব যেহেতু a কামটো এৰি দিছে কোনে কৰিব b আৰু c এ কৰিব তেতিয়া হলে 30 by b আৰু c যদি আমি এফিচিয়েন্সি দুটা এড কৰি কিমান পাম 9 ঠিক আছে তো এটো কিমান হ'ব 10 তো 3.3 কে গৈ থাকিব আৰু তো question number 7 ত কি কৈছে A, B, C can finish a piece of work in 20 days, 30 days and 40 days respectively. They started together but left after 3 days but A left eto capital A hobo lagisile okay A left after 3 days and C left 2 days before the completion of work. Calculate the number of days in which the work is completed. Okay, same type of question hoy. The question tit ki koise A eta kam 20 days at complete koribo pare, B e kiman days at complete koribo pare 30 aru C e kiman days at complete koribo pare 40. Moi jodi total work done uliao tini jonar karone kiman hobo 120. Okay, so efficiency a 120 keneke palo 20 30 aru 40 LCM. So efficiency kiman hobo 6 er karone kiman hobo 6 120 by 20 er karone kiman hobo 4 aru er karone kiman hobo 3 okay etia question 2 kaise eto ami dhori laisu yar lage kiman kam ase total 120 ta part ase okay etia they started together gote tinjone kam to korisile kiman days korisile ami najano to together but A left after 3 days okay to tin ki korise ekere thaike kam korise kune korise A B and C e korise ঠিক আছে A B আৰু C একেলা থাৰিকে 3 দিন কাম কৰিছে and C left 2 days before the completion of work কামটো কিমান দেছত শেষ হ'ব নাজানো কিন্তু লাষ্টৰ 2 দিনত কোনে কাম নাই কৰা C এ কাম কৰা নাই আৰু ইয়াত চাও A B C এ 3 দিন একেলগে কাম কৰিছিল তাৰ পিছত A এৰি দিলে তো A কামটো এৰি দিয়াৰ পিছত ইয়াত এখিনি কাম কোনে কৰিছে B আৰু C এ কৰিছে তো কিমান দেশ কৰিছে নাজানো কিন্তু লাষ্টৰ 2 দিনত কি কৰিলে C এও কামটো এৰি দিলে তো লাষ্টৰ 2 দিনত কোনে কাম কৰিলে অকল B এ কাম কৰিলে ঠিক আছে এটা লাষ্টৰ 2 দিনত কিমান কাম হল যদি কও 2 days that's why 2 into efficiency of B কিমান হয় 4 that means কিমান হ'ব 8 okay আৰু এই ফলৰ ফাৰ্ষ্টৰ 3 দিনত কিমান হ'ব 3 into A B C তিনজনে কিমান কাম কৰিছে তো তিনজনৰ যদি এফিচিয়েন্সি এড কৰো কিমান হ'ব 39 okay তেতিয়া হলে বাকি কিমান কাম থাকিলে বাকি থকা কামখিনি কোনে কৰিব B আৰু C এ কৰিব আৰু টাইম কিমান লাগিব তো বাকি কিমান কাম থাকিলে 120 minus 8 minus 39 আৰু তাক আমি B plus C efficiency কিমান হ'ব 7 okay তো এটো সলভ নকৰাকৈ ক'ব পাৰে কাৰণ ইয়াত যেহেতু 7 আছে গতিকে আনসাৰটো 7 এ হ'ব সৰি আনসাৰটো C হ'ব okay
Question number 8. The question number 8 at ki koise Mohit and Sunit can finish a piece of work in 12 days and 16 days respectively. In how many days the work will be completely if they work alternatively after every 1 day and Mohit started first. Okay. So enko question at ki koise এটা কাম মোহিতে অকলে যদি কৰে 12 ডেজত কমপ্লিট কৰিব পাৰে আৰু সুমিতে কি কৰিব পাৰে 16 ডেজত কমপ্লিট কৰিব পাৰে তো দুইজনে কামটো কৰিব একেলগে কৰিব বাট প্ৰথম দিনা যদি মোহিত আহে হেনাখন সুমিত নাহে হেনাখন পিছ দিনাখন যদি সুমিত আহে হেনাখন মোহিত নাহে মানে অল্টাৰনেট কে আহিব তেতিয়া হলে কামটো শেষ কৰিবলৈ দুইজনকে কিমান সময় লাগিব তো এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে 6 নহলে বা 7 যদি হয় যিমান দূৰ হ'ব 6 বা 7 ত এনচিআৰটি তো আপোনালোকে যেকলে পঢ়িছে তো তেওঁলোকে এনেকুৱা এটা কোৱেশ্চন আছিল এই বান্দৰ এটা আছিল বান্দৰটা কি কৰে এক জাপ মানে প্ৰথমতে যদি জাপ মাৰি দিয়ে তেতিয়া হলে হি তিনটা ষ্টেপ যায়গে বা 5 মিটাৰ গুছি যায় আৰু যেতিয়া আকৌ নেক্সট হি কি হয় নেক্সট সেকেন্ডত হি এখোজ তললে নামি আহে বা এটা ষ্টেপ তললে নামি আহে এনেকুৱা টাইপৰ কোৱেশ্চন আছিল আপোনালোকৰ এই কোৱেশ্চনটো কনসেপ্টত আমি কি কৰিব পাৰো এই কোৱেশ্চনটো কৰিব পাৰো গতিকে দেখিছে যদিও মই ইয়াত টাইম এণ্ড ওয়াৰ্কৰ কোৱেশ্চন কৰাইছো গতিকে তেনেকুৱা কোৱেশ্চন আহিলেও কিন্তু আপোনালোকে কি কৰিব পাৰিব এইটো কনসেপ্টত কৰিব পাৰিব গতিকে মই সদায় কোৱাৰে আজিও কওঁ যে আপোনালোকে এনচিআৰটি কনসেপ্ট ক্লিয়াৰ কৰিব এনচিআৰটি যদি কনসেপ্ট ক্লিয়াৰ থাকে তেতিয়া হলে কি ক'ব আপোনালোকে যিকোনো অংক পাৰিব বাকি এনেকুৱা টাইপৰ কোৱেশ্চন মই নেক্সট ভিডিঅত আপোনালোকে ষ্টাৰ্ট কৰিম আজিলৈ ইমানে তো গতিকে আপোনালোকে এখিনি প্ৰেক্টিস কৰিব আৰু ইয়াতে যদি মই আৰু সম্ভৱ আৰু দুটা ভিডিও দিলে ইয়াতে শেষ হৈ যাব গতিকে এখিনি আপোনালোকে কৰিব ইয়াতে যদি কিবা কনফিউজ থাকে আপোনালোকে মোক ইনষ্টাগ্ৰাম বা টেলিগ্ৰামতো ডিএম কৰিব পাৰে কোনো প্ৰবলেম নাই তো হিমানে ওকে আজিলৈ ৰাখিছো